আজিৰ পৰা সমগ্ৰ দেশতে বৃদ্ধি পালে ৰিচাৰ্জ প্লেনৰ দাম বৃদ্ধি পালে ৰিলায়েন্স জিঅ'ৰ সকলো ৰিচাৰ্জ প্লেনৰ দাম অকল জিঅ' বুলিয়ে নহয় এয়াৰটেল ভোডাফোন আইডিয়া সহিতে প্ৰায় যিসমূহ মোবাইল সিম আছে সেই মোবাইল সিমসমূহৰ যিসমূহ ৰিচাৰ্জ প্লেন আছে সেই ৰিচাৰ্জ প্লেনসমূহৰ দাম আজিৰ পৰা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ পৰা কাৰ্যকৰী কৰা হৈছে এই নতুন নিৰিখ আৰু পূৰ্বৰ 12% পৰা 25% অধিক খৰচ কৰিব লাগিব এতিয়া সাধাৰণ জনতাই অৰ্থাৎ সাধাৰণ জনতাসকলৰ মূৰত মাধমাৰ খুদুৱা হৈছে বৰ্তমান সময়ত আৰু যিসমূহ ৰিচাৰ্জ প্লেন আছে অৰ্থাৎ লাগিলে আপোনাৰ যিখন সিম আছে সেই সিমখনৰ যিসমূহ ৰিচাৰ্জ প্লেন আছে সেই ৰিচাৰ্জ প্লেনসমূহৰ দাম আজিৰ পৰা বৃদ্ধি কৰা হ'ব আৰু আজি যেহেতু 3 জুলাই আৰু 3 জুলাইৰ পৰা নতুন যি নিৰিখ আছে সেই নিৰিখ ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে আৰু বিগত সপ্তাহত ইতিমধ্যে সেই ৰিচাৰ্জ প্লেনসমূহৰ যি দামৰ যি সময়সূচী আছিলে সেই দামৰ দামৰ যিসমূহ সূচী আছিলে সেই সূচীসমূহ ইতিমধ্যে প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছিলে আৰু সেই সূচীসমূহ প্ৰকাশ হোৱাৰ পাছতে ইতিমধ্যে মূৰে কপালে হাত দিয়া দেখিবলৈ পোৱা গৈছিলে দেশৰ সাধাৰণ জনতাই আৰু পূৰ্বৰ যি এটা মূল্য যিসমূহ পেকসমূহৰ যি মূল্য আছিলে যদি আপুনি ৰেগুলাৰ বেচিছত আপোনালোকে যিটো পেক ভৰাই নিজৰ সিমখনত অৰ্থাৎ লাগিলে সেয়া 299 টকাই হওক বা 250 টকাই হওক সেই প্লেনসমূহৰ বৰ্তমান যি পূৰ্বৰ যি 12% আছিলে সেই 12%ৰ পৰা এতিয়া 25% তাৰ দাম বৃদ্ধি হৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু কোম্পানীয়ে নতুন দামেৰে ইতিমধ্যে যি তেওঁলোকৰ যি তালিকা আছে দাম বৃদ্ধিৰ যি তালিকা আছে সেই তালিকা ইতিমধ্যে বিগত সপ্তাহতে প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছিলে আৰু আজিৰ পৰা সেই নতুন দাম যিসমূহ আছে সেই নতুন দামসমূহ ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে আৰু সকলোৱে নিজৰ মোবাইল ফোনৰ ৰিচাৰ্জ প্লান কৰাৰ বাবে কি তেওঁলোকে কিমানৰ ৰিচাৰ্জ প্লান এতিয়াৰ পৰা কৰিব পাৰিব বা কেনেকুৱা ধৰণৰ তেওঁলোকে এতিয়া সা সুবিধা তেওঁলোকক দিয়া হ'ব সেই বিষয় সন্দৰ্ভত কিছু তথ্য আমি আপোনালোকলৈ আগবঢ়াইছো কিয়নো আজিৰ পৰা এক নতুন দাম আৰু হ'ব নিজৰ ৰিচাৰ্জ প্লেনসমূহ অৰ্থাৎ আপোনালোকে যিখনে সিম ইউজ নকৰক কিয় লাগিলে সেই জিঅ'ই হওক বা এয়াৰটেলে হওক বা ভোডাফোনে হওক যিকোনো সিমৰ যিসমূহ ৰিচাৰ্জ প্লেন আছে সেই ৰিচাৰ্জ প্লেনসমূহৰ দাম আজিৰ পৰা বৃদ্ধি কৰা হৈছে আৰু পূৰ্বৰ যি 12% আছিলে সেই 12%ৰ পৰা ইতিমধ্যে 25%লৈ বৃদ্ধি কৰা হৈছে ৰিচাৰ্জ প্লেনসমূহৰ দাম আৰু আমি যিহেতু জনাই গৈছে বিশেষকৈ জিঅ' আজিকালি যিহেতু দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশতে জিঅ'ৰ যি জনপ্ৰিয়তা আছে সেই জিঅ'ৰ জনপ্ৰিয়তা ইতিমধ্যে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু সকলোৰে হাতে এতিয়া জিঅ' সিমসমূহ থকা দেখিবলৈ পোৱা গৈছে আৰু এই জিঅ' সিমৰ স্বত্বাধিকাৰীয়ে প্ৰথমতে এই ৰিচাৰ্জ প্লানসমূহৰ দাম বৃদ্ধি কৰিছিলে আৰু জিঅ'ক দেখিয়ে তাৰ পিছতে এয়াৰটেলে নিজৰ যিসমূহ সিমৰ যি ৰিচাৰ্জ প্লানসমূহ আছে সেই ৰিচাৰ্জ প্লানসমূহৰ দাম বৃদ্ধি কৰিছে তাৰ পিছতে ভোডাফোন আইডিয়া আৰু এনেকৈ যিসমূহ ৰিচাৰ্জ প্লান সিমসমূহ আছে সিম কোম্পানীসমূহ আছে সেই সিম কোম্পানীসমূহে ইতিমধ্যে তেওঁলোকৰ যি ৰিচাৰ্জ প্লান আছে সেই ৰিচাৰ্জ প্লানসমূহৰ দাম ইতিমধ্যে বৃদ্ধি কৰিছে আৰু বিশেষকৈ জিঅ' যিসকল লোকে ব্যৱহাৰ কৰে জিঅ' সিম যিসকল লোকে ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে পূৰ্বতে যিসকল লোকে 155 টকাৰ ৰিচাৰ্জ প্লান কৰিছিলে অৰ্থাৎ যিটো আটাইতকৈ কম আছিলে 155 টকা সেই 155 টকাৰ ৰিচাৰ্জ প্লান যিসকল লোকে কৰিছিলে এতিয়া সেই লোকসকলে 155 টকাৰ সলনি 189 টকা দি তেওঁলোকে ৰিচাৰ্জ প্লান কৰিব পাৰিব আৰু ইয়াৰ লগতে তেওঁলোকে ডেইলি বেচিছত পাব 2 GB কৈ ডাটা অৰ্থাৎ 28টা দিনৰ 2 GB কৈ ডাটা তেওঁলোকে লাভ কৰিব আৰু পূৰ্বতে যিসকল জিঅ' ব্যৱহাৰকাৰী আছে সেই জিঅ' ব্যৱহাৰকাৰীসকলৰ বাবে এক বিশেষ খবৰ কিয়নো প্ৰথমতে সেই জিঅ'ৰ সিম প্লানৰ দাম বৃদ্ধি কৰা হৈছিলে আৰু সৰ্বনিম্ন যোনটো আছিলে 155 টকা সেই 155 টকাৰ যি ৰিচাৰ্জ প্লান আছিলে সেই ৰিচাৰ্জ প্লান ইতিমধ্যে বৃদ্ধি কৰা হৈছে আৰু আমি যেটো জনাইছো যে 12% পৰা 25% লৈ ইতিমধ্যে দামসমূহ বৃদ্ধি কৰা হৈছে আৰু পূৰ্বৰ যি 155 টকা আছিলে সেই 155 টকাৰ ৰিচাৰ্জ প্লান এতিয়া আপোনালোকে ভৰিব লাগিব 189 টকা আৰু 189 টকাত আপোনালোকে সেই ৰিচাৰ্জ প্লানসমূহ এতিয়াৰ পৰা কৰিব পাৰিব আৰু আজিৰ পৰা কৰিব লাগিব কিয়নো আজি 3 জুলাই আৰু 3 জুলাই লগে ইতিমধ্যে যেটো নতুন নিৰিখ ধাৰ্য কৰা হৈছে আৰু আজিৰ পৰা সেই নতুন দামসমূহ কাৰ্যকৰী কৰা হ'ব আৰু যিসকল লোকে 155 টকাৰ জিঅ' ৰিচাৰ্জ প্লান ভৰাইছিলে তেওঁলোকে এতিয়াৰ পৰা ভৰিব লাগিব 189 টকাকৈ আৰু ডেইলি বেচিছত তেওঁলোকে 2 GB ডাটা লাভ কৰিব বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে আৰু ইয়াৰ লগতে যিসমূহ 209 টকাৰ ৰিচাৰ্জ প্লান আছিলে অৰ্থাৎ যিসকল লোকে 209 টকাৰ ৰিচাৰ্জ প্লান কৰিছে তেওঁলোকে এতিয়া সেই সমূহৰো দাম বৃদ্ধি কৰা হৈছে আৰু 209 টকাৰ পৰা এতিয়া সেই দাম বৃদ্ধি হৈছে 299 টকালৈ অৰ্থাৎ যিসকল লোকে 209 টকাৰ ৰিচাৰ্জ প্লান কৰিছিলে জিঅ' তেওঁলোকে এতিয়া 299 টকা ভৰি সেই ৰিচাৰ্জ প্লানসমূহ কৰিব পাৰিব বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে আৰু আমি যেহেতু জনাই গৈছো যে 12%ৰ পৰা ইতিমধ্যে 25% লৈ সেই দামসমূহ ৰিচাৰ্জ প্লানসমূহৰ দাম ইতিমধ্যে বৃদ্ধি কৰা হৈছে আৰু তাৰ পিছতে এতিয়া মূৰে কপালে হাত দিবলগীয়া দেখিবলৈ পোৱা গৈছে দেশৰ সাধাৰণ জনতাই কিয়নো ইতিমধ্যে দেশত বিভিন্ন বস্তুৰ দাম ইতিমধ্যে দিনক দিনে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে শাক পাচলিৰ পৰা আদি কৰি নিত্য যিসমূহ সামগ্ৰী লগা দেখিবলৈ পোৱা যায় লাগিলে সেয়া পাকঘৰৰ সামগ্ৰীয়ে হওক বা অন্য কিছু সামগ্ৰীয়ে হওক ইতিমধ্যে দেশত বৃদ্ধি পাইছে সামগ্ৰীসমূহৰ দাম বৃদ্ধি হৈছে শাক পাচলিসমূহৰ
প্লানসমূহৰ দাম আৰু তাৰ সমান্তৰালকৈ এতিয়া বৃদ্ধি পাইছে ৰিচাৰ্জ প্লানসমূহৰ দাম আৰু পূৰ্বৰ যি সৰ্বনিম্ন যিসমূহ ৰিচাৰ্জ প্লান আছিলে সেই ৰিচাৰ্জ প্লানসমূহৰ দাম ইতিমধ্যে বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে প্ৰথমে ৰিচাৰ্জ প্লানসমূহৰ দাম বৃদ্ধি কৰিছিলে জিঅ'য়ে আৰু জিঅ'ৰ পিছত তাক দেখি এতিয়া এয়াৰটেল ভোডাফোন আইডিয়া ইতিমধ্যে তেওঁলোকে নিজৰ যিসমূহ ৰিচাৰ্জ প্লান আছে সেই ৰিচাৰ্জ প্লানসমূহৰ দাম ইতিমধ্যে বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে আমি যেহেতু জনাই গৈছো যে জিঅ'ৰ যি 209 টকাৰ যি ৰিচাৰ্জ প্লান আছিলে সেই ৰিচাৰ্জ প্লান ইতিমধ্যে বৃদ্ধি কৰা হৈছে আৰু সেই 209 টকাৰ ৰিচাৰ্জ প্লান হৈছে এতিয়া 299 টকা আৰু যি 299 টকাৰ যি ৰিচাৰ্জ প্লান আছিলে অৰ্থাৎ যি ৰিচাৰ্জ আপোনালোকে কৰিছিলে 299 টকাৰ সেই 299 টকাৰ ৰিচাৰ্জ প্লান হৈছে গৈ এতিয়া 349 টকা অৰ্থাৎ 350 টকায় 350 টকা আপোনালোকে ভৰিব লাগিব এতিয়াৰ পৰা আৰু যি 350 টকাৰ যি ৰিচাৰ্জ প্লান আছিলে সেই 350 টকাৰ ৰিচাৰ্জ প্লান হৈছে গৈ এতিয়া 399 টকা অৰ্থাৎ 400 টকাৰ ঘৰ চুইছে গৈ অৰ্থাৎ 50 টকা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি যেটো জনাই গৈছে 12% পৰা 25% লৈ ইতিমধ্যে দামসমূহ বৃদ্ধি কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ বৃদ্ধি হৈছে এয়া আসলে মাহিলি প্লানসমূহৰ দাম অৰ্থাৎ মাহে মাহে আপোনালোকে যিসমূহ ৰিচাৰ্জ পেক নিজৰ মোবাইলত ভৰাই সেই মাহিলি ৰিচাৰ্জ পেকসমূহৰ দাম এতিয়া এয়া হৈছে আৰু বিশেষ লগতে বৃদ্ধি কৰা হৈছে 2 মাহৰ ৰিচাৰ্জ প্লান 3 মাহৰ ৰিচাৰ্জ প্লান আৰু বাৰ্ষিক ৰিচাৰ্জ প্লানৰো ইতিমধ্যে দামসমূহ বৃদ্ধি কৰা হৈছে অকল মাহিলি বুলি নহয় 2 মাহৰ 3 মাহৰ আৰু বাৰ্ষিক প্লানসমূহৰ যিসমূহ ৰিচাৰ্জ প্লান আছে সেই ৰিচাৰ্জ প্লানসমূহৰ দাম বৰ্তমান সময়ত ইতিমধ্যে বৃদ্ধি পোৱা গৈছে আৰু তাৰ পিছতে এতিয়া মূৰে কপালে হাত দিবলগীয়া দেখিবলৈ পোৱা গৈছে দেশৰ সাধাৰণ জনতাই কিয়নো মোবাইল ফোন বুলি ক'লে স্মাৰ্টফোন বুলি ক'লে ইতিমধ্যে সকলোৱে নিত এই স্মাৰ্টফোন ব্যৱহাৰ কৰি থাকে ডাটাসমূহ তেওঁলোকে ব্যৱহাৰ কৰি থাকে নিত যিসমূহ লাগতিয়াল কামসমূহৰ বাবে ইতিমধ্যে তেওঁলোকৰ মোবাইলত ডাটাসমূহ খৰচ হৈ থকা দেখিবলৈ পোৱা যায় আৰু ৰাতি 12 বজাৰ লগে লগে সেই ডাটা প্লানসমূহৰ সমাপ্ত হৈ যায় আৰু ৰাতি 12 বজাৰ লগে লগে ডাটা প্লানসমূহৰ সমাপ্ত হৈ যোৱাৰ পিছতে পুনৰ সেই 12 বজাৰ পিছত নতুন ডাটা প্লান ভৰোৱা দেখিবলৈ পোৱা যায় আৰু সেই আসলে মাহিলি বেচিছত বা আপোনালোকে মাহিলি বেচিছতে ভৰাওক বা 2 মাহৰ বেচিছতে ভৰাওক বা 3 মাহৰ ৰিচাৰ্জ প্লান নভৰাওক কিয় এতিয়া সকলোবোৰ যিসমূহ ৰিচাৰ্জ প্লান আছে সেই ৰিচাৰ্জ প্লানসমূহৰ দাম ইতিমধ্যে বৃদ্ধি কৰা হৈছে আৰু বিগত সপ্তাহতে সেই দাম বৃদ্ধি হোৱা যিসমূহ সূচী আছিলে যিখন তালিকা আসলে সেই তালিকাখন ইতিমধ্যে প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছিল সেই তালিকাখনৰ অনুসৰি আজিৰ পৰা সেই নতুন দামসমূহ কাৰ্যকৰী কৰা হ'ব আৰু তাৰ পিছতে এতিয়া দেশৰ সাধাৰণ জনতা চিন্তিত হৈ পৰিছে কিয়নো ইফালে শাক-পাচলিৰ দাম বৃদ্ধি আৰু নিত দিনৰ যিসমূহ দৈনন্দিন জীৱন যিসমূহ সামগ্ৰী ব্যৱহাৰ কৰা হৈ থাকে সেই সামগ্ৰীসমূহৰ বৰ্তমান দাম বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ এতিয়া সাধাৰণ জনতাৰ মূৰত মাধ মাৰ দিছে এতিয়া এই ৰিচাৰ্জ প্লানসমূহে আৰু বিশেষকৈ জিঅ' বৰ্তমান জনপ্ৰিয় কিয়নো জিঅ'ই প্ৰথমতে অতি কম দামত ইতিমধ্যে তেওঁলোকৰ যিসমূহ ৰিচাৰ্জ প্লান আছিলে সেই ৰিচাৰ্জ প্লানসমূহ তেওঁলোকে দিয়া দেখিবলৈ পোৱা গৈছিলে আৰু তাৰ পিছতে সেই জিঅ'ৰ প্ৰতি আকৰ্ষিত হৈ প্ৰায় দেশৰ সকলো লোকে বৰ্তমান জিঅ' সিম ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছিলে আৰু তাৰ পিছতে এতিয়া প্ৰথমবাৰ এই জিঅ' প্লানে অৰ্থাৎ ৰিলায়েন্স জিঅ'য়ে এতিয়া ৰিচাৰ্জ প্লানসমূহৰ দাম প্ৰথমে বৃদ্ধি কৰিছিলে আৰু জিঅ' প্লানৰ ৰিলায়েন্স জিঅ'ৰ সেই ৰিচাৰ্জ প্লানসমূহৰ দাম বৃদ্ধি হোৱাৰ লগে লগে এতিয়া এয়াৰটেল ভোডাফোন আইডিয়াৰো ইতিমধ্যে দাম বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু যিসকল লোকে স্মাৰ্টফোন ব্যৱহাৰ কৰে ডেইলি বেচিছত ডাটা তেওঁলোকে ভৰাই নিজৰ মোবাইলত যিসমূহ পেক ভৰাই সেই পেকসমূহৰ দাম বৰ্তমান সময়ত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি পুনৰ জনাইছো যে বিশেষকৈ যিসকল লোক আছে যিসকল লোকে ব্যৱহাৰ কৰে তেওঁলোকৰ যি মাহিলি বেচিছত তেওঁলোকৰ যি সৰ্বনিম্ন ৰিচাৰ্জ প্লান আছিলে 155 টকা সেই 155 টকাৰ ৰিচাৰ্জ প্লান বৰ্তমান চুইছে গৈ এতিয়া 189 টকা অৰ্থাৎ এটা বৃহৎ তফাত হোৱা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত 12% পৰা যেটো 25% লৈ ইতিমধ্যে অধিক খৰচ কৰিব লাগিব এতিয়া দেশৰ সাধাৰণ জনতাই পূৰ্বতে যি 12% খৰচ কৰিছিল এতিয়া তাৰ সলনি এতিয়া 25% তেওঁলোকে খৰচ কৰিব লাগিব আৰু যিসকল লোকে 155 টকাৰ জিঅ' ৰিচাৰ্জ পেক ভৰাইছিলে মাহিলি বেচিছত অৰ্থাৎ মাহিলি তেওঁলোকে ভৰাইছিলে নিজৰ মোবাইলত আৰু তেওঁলোকে এতিয়া ভৰিব লাগিব 189 টকা অৰ্থাৎ 155 টকাৰ সলনি তেওঁলোকে এতিয়া 189 টকা ভৰিলে সেই মাহিলি বেচিছত 2 GB ডাটা তেওঁলোকে লাভ কৰে নিজৰ মোবাইলত সেই মোবাইলত তেওঁলোকে 2 GB ডাটা লাভ কৰিব পাৰিব আৰু 155 টকাৰ যি ৰিচাৰ্জ প্লানসমূহ আছে সেই ৰিচাৰ্জ প্লানসমূহ ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে আৰু তাৰ সমান্তৰালকৈ 209 টকাৰ যিসমূহ ৰিচাৰ্জ প্লান আছিলে সেই ৰিচাৰ্জ প্লানসমূহ এতিয়া চুইছে গৈ 299 টকা চুইছে গৈ বৰ্তমান সময়ত আৰু যিসমূহ 299 টকাৰ ৰিচাৰ্জ প্লান আছে সেই ৰিচাৰ্জ প্লানসমূহে এতিয়া 349 টকা ঘৰ চোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে যিসমূহ 350 টকাৰ ৰিচাৰ্জ প্লান আছিলে সেই 350 টকাৰ ৰিচাৰ্জ প্লানসমূহ হৈছে গৈ বৰ্তমান সময়ত 400 টকা অৰ্থাৎ দেখিবলৈ পোৱা গৈছে এটা বৃহৎ তফাত দেখিবলৈ পোৱা গৈছে আৰু 12% পৰা যেটো 25% লৈ ইতিমধ্যে দামসমূহ অধিক খৰচ এতিয়া পৰা সাধাৰণ জনতাই ভৰিব লাগিব আৰু ইতিমধ্যে সকলোৱে নিজৰ মোবাইল ফোনৰ যিসমূহ ৰিচাৰ্জ প্লান আছে সেই ৰিচাৰ্জ প্লানসমূহৰ বিষয়ে ইতিমধ্যে গম পাইছে তেওঁলোকে আৰু ইতিমধ্যে সকলো সিম কোম্পানীসমূহে ইতিমধ্যে তেওঁলোকৰ যি তালিকা আছে দাম বৃদ্ধি যি তালিকা আছে সেই দাম বৃদ্ধি তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে আৰু ইতিমধ্যে সেই তালিকা দেখি এতিয়া মূৰে কপালে হাত দিব লগা হৈছে দেশৰ প্ৰতিগৰাকী সাধাৰণ জনতাই